ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকক প্ৰশ্ন আনচাৰ দিবলৈ লৈছোঁ সমাজ বিচিত্ৰা যিখন নতুন ষষ্ঠ শ্ৰেণীৰ নতুন পাঠ্যপুথি যিখন স্বদেশ বিদেশৰ সমাজ পৰিচয় ষষ্ঠ শ্ৰেণীৰ বাবে সমাজ বিজ্ঞানৰ পাঠ্যপুথি। ইয়াৰে আমি আজি 15 নম্বৰ অধ্যায়টো কুৱেশ্যন আনচাৰ তোমালোকক দিম। যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই তেতিয়াহ'লে গৈ প্লেলিষ্টত গৈ একফালৰ পৰা গোটেইখিনি চাই লোৱা। আজিৰ এইটো অধ্যায় হৈছে আমাৰ এইটো ছ'চিয়েল ছায়েন্সৰ অন্তিমটো অধ্যায়, গতিকে তোমালোকে মনোযোগ সহকাৰে স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। চোৱা, অধ্যায়টোৰ নাম হৈছে অৰ্থনীতি, ইয়াৰ খণ্ডসমূহ আৰু বিনিময়ৰ মাধ্যম। চোৱা, পাঠটো আলোচনা নকৰোঁ, ডাইৰেক্ট কুৱেশ্যন আনচাৰলৈ যাম। চেপ্টাৰ 15 অৰ্থনীতি, ইয়াৰ খণ্ডসমূহ আৰু বিনিময়ৰ মাধ্যম। অনুশীলনী 1 নম্বৰটোত দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। চোৱা, ক নম্বৰটোত কি দিছে, তৰাজান গাঁৱৰ লোকসকলে কিদৰে জীৱন নিৰ্বাহ কৰে। কি বুলি কৈছে যে তৰাজান গাঁৱৰ লোকসকলে কিদৰে জীৱন নিৰ্বাহ কৰে। ইয়াৰ কুৱেশ্যন আনচাৰত চোৱা কি যে তৰাজান গাঁৱৰ অধিকাংশ লোকেই খেতি মাছ ধৰাৰ কাম কৰি জীৱন নিৰ্বাহ কৰে। তাৰে অনেকেই কৃষিৰ সৈতে জড়িত আৰু মাছ ধৰা হৈছে তেওঁলোকৰ মুখ্য জীৱিকা। মনত ৰাখিবা যে তৰা গাঁৱৰ বাসিন্দাসকলে কৃষি আৰু মাছৰ ওপৰত জীৱন নিৰ্বাহ কৰে, হয়নে? তাৰপিছত চোৱা, পিছৰ প্ৰশ্নটো চোৱা, তোমাৰ গাঁও অথবা চহৰত সৰ্বাধিক প্ৰচলিত অৰ্থনৈতিক কামৰ উদাহৰণ দিয়া। উদাহৰণ হিচাপে মোৰ গাঁৱৰ সৰ্বাধিক প্ৰচলিত অৰ্থনৈতিক কাম হৈছে খেতি, দুগ্ধ উৎপাদন আৰু কামাৰশালাৰ কাম। কি বুলি কৈছে যে মোৰ গাঁৱৰ সৰ্বাধিক প্ৰচলিত অৰ্থনৈতিক কাম হৈছে খেতি, দুগ্ধ উৎপাদন আৰু কামাৰশালৰ কাম। তাৰে পিছৰ প্ৰশ্নটোত দিছে তুমি আৰু তোমাৰ পৰিয়ালৰ লোকে জড়িত থকা অন্ততঃ 3টা অৰ্থনৈতিক কাৰ্য লিখা। 1 নম্বৰটোত হৈছে খেতি কৰা, দুধ বিক্ৰী কৰা আৰু 3 নম্বৰটোত হৈছে গাঁৱৰ হাট সৰু দোকান চলোৱা। চোৱা, তোমালোকে ইয়াৰ বাহিৰে যোনে যি কাম কৰে সেইবিলাক লিখিলেই হৈ যাব। তাৰে পিছৰ প্ৰশ্নটো চোৱা, অৰ্থনৈতিক কাৰ্য আৰু অনা-অৰ্থনৈতিক কাৰ্যৰ মাজত থকা পাৰ্থক্য কি? ইম্পৰ্টেণ্ট কুৱেশ্যন। প্ৰত্যেকটো কাৰ্যৰ উদাহৰণসহ ব্যাখ্যা কৰা। বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। চোৱা, অৰ্থনৈতিক কাৰ্য আৰু অনা-অৰ্থনৈতিক কাৰ্য। অৰ্থনৈতিক কাৰ্য এনে কাৰ্যৰ দ্বাৰা আয় হয় আৰু অনা-অৰ্থনৈতিক কাৰ্য এইটো হৈছে অৰ্থনৈতিক কাৰ্য আৰু অনা-অৰ্থনৈতিক কাৰ্য হৈছে যাৰ দ্বাৰা কোনো আয় নোহোৱা হয়। তাৰে পিছতটো চোৱা, অৰ্থনৈতিক কাৰ্যত উদ্দেশ্য হৈছে উপাৰ্জন, আৰ্থিক আত্মসন্তুষ্টি আৰু সামাজিক সেৱা। উদাহৰণস্বৰূপে চোৱা, কৃষিকৰ্ম, ব্যৱসায়, চাকৰি, গৃহিণী, পৰিয়াল পৰিচালনা কৰা আৰু দাতব্য কাম কৰা, দায়িত্ব কাম কৰা। 3 নম্বৰ প্ৰশ্নটো চাবা, তোমালোকৰ নিজৰ এলেকাত প্ৰচলিত অনা-অৰ্থনৈতিক কাৰ্যৰ এটা উদাহৰণ দিয়া। সেই কাৰ্যটোক কিয় অনা-অৰ্থনৈতিক কাৰ্য হিচাপে বিবেচনা কৰা হৈছে? সমাজৰ কল্যাণৰ হকে সেই কাৰ্যই কি অৰিহণা যোগাব পাৰে লিখা। মোৰ এলেকাত অনেক মহিলাই বিনামূলীয়া শিক্ষাদান কৰে। এই কাৰ্যটোত তেওঁলোকে কোনো ধন নলয়, কেৱল সমাজৰ বাবে সহায় কৰে। সেয়েহে এইটো অনা-অৰ্থনৈতিক কাৰ্য। এই কাৰ্যই গাঁৱৰ ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ সুবিধা দিয়ে আৰু সামগ্ৰিক সমাজ উন্নয়নত অৰিহণা যোগায়। তাৰে পিছত 2 নম্বৰ অনুশীলনীটোত কি দিছে চোৱা, 1 নম্বৰটোত দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক, অৰ্থনৈতিক মূল খণ্ড কেইটা? কি কি? অৰ্থনৈতিকৰ মূল খণ্ড 3টা হৈছে প্ৰাথমিক খণ্ড, গৌণ খণ্ড আৰু সেৱা খণ্ড। মনত ৰাখিবা। তাৰে পিছৰ প্ৰশ্নটো চোৱা, প্ৰাথমিক খণ্ডক কি খণ্ড বুলি কোৱা হয়? এনচাৰত লিখিবা। প্ৰাথমিক খণ্ডক উৎপাদন খণ্ড বা কৃষি খণ্ড বুলি কোৱা হয়। ইয়াত খেতি, পশুপালন, মাছ ধৰা আদি
অন্তৰ্ভুক্ত হয়। অৰ্থনীতিৰ তৃতীয় খণ্ডটো কি? ইম্পৰ্টেণ্ট। অৰ্থনীতিৰ তৃতীয় খণ্ডটো হৈছে সেৱা খণ্ড। ইয়াত শিক্ষকতা, চিকিৎসা, বেংকিং, পৰিবহণ আদি কাৰ্য অন্তৰ্ভুক্ত হয়। চোৱা, বিনিময় প্ৰথা বা বিনিময় অৰ্থনীতি কি? যেতিয়া মানুহে নিজৰ উৎপাদিত সামগ্ৰী অন্য মানুহৰ সামগ্ৰীৰ সৈতে বিনিময় কৰি লয় তাক বিনিময় প্ৰথা বা বিনিময় অৰ্থনীতি বুলি কোৱা হয়। কি বুলি কৈছে যে যেতিয়া মানুহে নিজৰ উৎপাদিত সামগ্ৰী অন্য মানুহৰ সামগ্ৰীৰ সৈতে বিনিময় কৰি লয় তাক বিনিময় প্ৰথা বা বিনিময় অৰ্থনীতি বুলি কোৱা হয়। তাৰে পিছৰ প্ৰশ্নটো চোৱা, বৰ্তমানৰ বিনিময় মাধ্যম কি? বৰ্তমান যুগত বিনিময়ৰ মাধ্যম হৈছে মুদ্ৰা বা টকা। মুদ্ৰাৰ আৱিষ্কাৰে কেনেকৈ দ্ৰব্য সামগ্ৰীৰ সালসলনিলৈ পৰিৱৰ্তন আনিলে ব্যাখ্যা কৰা। মুদ্ৰা আৱিষ্কাৰে বিনিময় প্ৰথাৰ অসুবিধাসমূহ দূৰ হ'ল। মুদ্ৰা এখন সাধাৰণ বিনিময়ৰ মাধ্যম হৈ পৰিল। সেয়ে সৰলভাৱে সামগ্ৰী কিনা বেচা সম্ভৱ হ'ল আৰু ব্যৱসায়ৰ বিস্তাৰ ঘটিল। তাৰে পিছৰটো লিখিবা, প্ৰাথমিক, গৌণ আৰু সেৱা খণ্ডৰ পাৰস্পৰিক নিৰ্ভৰশীলতা এটা উদাহৰণ সহায় ব্যাখ্যা কৰা। যেনে কৃষি ধান উৎপাদন কৰে প্ৰাথমিক খণ্ডত, মিলৰ লোক ধান গালি চাউল বনায় গৌণ খণ্ড। আকৌ চাউলটো দোকানত বিক্ৰী কৰা হয়, ট্ৰাকৰ সহায়ত অন্য ঠাইলৈ পঠিওৱা হয়, এইটো হৈছে সেৱা খণ্ড। গতিকে এই তিনিওটা খণ্ডে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। কেইটামান অতিৰিক্ত কুৱেশ্যন দিছোঁ চোৱা, তৰাজান গাঁৱৰ মুঠ কিমান পৰিয়ালে বাস কৰে? তৰাজান গাঁৱত মুঠ ৯৫টা পৰিয়ালে বাস কৰে। তাৰে পিছৰ প্ৰশ্নটো চোৱা, গাঁৱৰ লোকসকলে কেতিয়া গাঁৱৰ পৰা ওলাই যায়? গাঁৱৰ লোকসকলে গাঁৱৰ ভিতৰত কাম নথকা দিনা অৰ্থাৎ খেতিৰ ছিজন নথকা সময়ত উপাৰ্জনৰ বাবে অন্য ঠাইলৈ ওলাই যায়। তৰাজান গাঁৱৰ শিশু, যুৱক আৰু বৃদ্ধসকলে কি ধৰণৰ কাম কৰে? শিশুসকলে বিদ্যালয়লৈ যায়, যুৱকসকলে মূল কামত জড়িত থাকে আৰু বৃদ্ধাসকলে সাধাৰণতে জীৱন প্ৰবাহ পৰ্যবেক্ষণ কৰে। যদিও কিছুমানে মাছ ধৰে, অন্য সহায়কাৰী কাম কৰে। তাৰে পিছৰটো চোৱা, সেৱা খণ্ডৰ তিনিটা উদাহৰণ দিয়া। এটা হৈছে শিক্ষকতা, চিকিৎসক আৰু পৰিবহণ। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। তোমালোকক পাঠৰ ভিতৰৰ লগতে প্ৰশ্নাৱলীৰ লগতে পাঠৰ ভিতৰুৱা কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনো মই এইটো ভিডিঅ'ত দি দিছোঁ। গতিকে ভিডিঅ'টো যদি ভাল পোৱা চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে যিমান পাৰা ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা আৰু তুমি ক'ৰ পৰা ভিডিঅ'টো চাইছা কমেণ্ট ছেকশ্যনত জনাই দিবা। থেংক ইউ ফৰ ৱাচিং।